আসসালামু আলাইকুম নমস্কাৰ লাইভটো আপোনালোকে সকলোৱে আগুৱাই দিব বিশেষকৈ আমাৰ সংখ্যালঘু সকলোৱে আগুৱাই দিব লাজ নকৰিব আগুৱাই দিব যদি লাজ কৰে তেতিয়াহ'লে বেলেগ কথা লাজ নকৰিলে আগুৱাই দিব আজি যি কাম বদৰুদ্দিন আজমলে কৰিবলৈ নোৱাৰিলে সেই কাম আজি কংগ্ৰেছ আৰু সংখ্যালঘু ৰাইজে আৰু ৰকিবুল হুছেইনে কৰি দেখুৱালে আৰু হেতু কি কৰি দিলে জানেনে আৰু হেতুৱে কৰি দিলে যে সদনখন হিন্দু মুছলমান কৰি পেলালে এবাৰ সদনখন মিয়া আৰু অসমীয়া কৰি পেলালে এতিয়া আপোনালোকে ভাবিব কেনেকৈ কৰিলে আৰে সদনখন যেতিয়া হিন্দু কথা ওলাব বিজেপি নাম ওলাব মুছলমান কথা ওলালে কংগ্ৰেছৰ নাম ওলাব যেতিয়া অসমীয়া কথা ওলাব তেতিয়া বিজেপিৰ নাম ওলাব আৰু যেতিয়া মিয়া কথা ওলাব তেতিয়া কংগ্ৰেছৰ নাম ওলাব আপোনালোকে ধুনীয়া সদনখন বনাই দিলে বদৰুদ্দিন আজমলে নোৱাৰিলে সেই কামটো কৰিবলৈ আপোনালোকে কৰি দিয়াৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো এতিয়া যিহেতু সংখ্যালঘু ৰাইজে কংগ্ৰেছ চৰকাৰ পাই গ'ল হয়নে নহয় এতিয়াতো গৌৰৱ গগৈ হাৰি গ'ল মানে লাজ লাগিব লাগে যে কংগ্ৰেছৰ প্ৰতিজনে আচলতে পানীত ডুবি মৰিব লাগে কাৰণ কিয় যে আজি ইমান মাহেদি মই চিঞৰি আছিলো যে কংগ্ৰেছটো আমাৰ সংখ্যালঘুৱে অলপ আঁতৰিলে সংখ্যাগৰিষ্ঠ মানুহ আহিব তেতিয়া মোক বিজেপি দালাল বা বিভিন্ন ক'লে আজি মই কোৱা এটা আখৰে আখৰে কথা ফলি গ'ল নে হা এতিয়া যে এটা যে হিন্দু ভোট নাপালে মানে এটা হিন্দু বিধায়ক নাই লাজ লগা নাই উজনিত যে শূন্য হৈ গ'ল লাজ লগা নাই হা এইবিলাকৰ কাৰণে মই চিঞৰি আছিলো কিন্তু আজি যি হওক আপোনালোকে ভাই কংগ্ৰেছ জিকিছে নহয় এতিয়া মুখ্যমন্ত্ৰী কাক বনাব তানজিল হুছেইনক নে এতিয়া মুখ্যমন্ত্ৰী ৰকিবুল হুছেইন হ'ব নে এতিয়া উপ মুখ্যমন্ত্ৰী জাকিৰ হুছেইন সিকদাৰ হ'ব হয়নে মন্ত্ৰী বন বিভাগৰ মন্ত্ৰীটো মোৰ হিচাপত তানজিল হুছেইনক দিয়াই ভাল ৰকিবুল হুছেইনৰ পুত্ৰক হয়নে এতিয়া আপোনালোকে যিহেতু কংগ্ৰেছৰ সংখ্যালঘু ৰাইজে ভোট দি জিকালে তেতিয়াহ'লে আপোনালোকে এতিয়া নিজৰ মুখ্যমন্ত্ৰী নিজৰ উপ মুখ্যমন্ত্ৰী বন মন্ত্ৰী স্বাস্থ্যমন্ত্ৰী তাৰপিছত শিক্ষামন্ত্ৰী আপোনালোকে বনাই লওক 22টা চিটত বনাই কিনে আপোনালোকে পুৰা একদম ঢোল তাবলা বজাই থাকক সদনখন যোনটো সদন আমি বিচৰা নাছিলো সেই সদনখন আপোনালোকে ৰূপায়িত কৰি দিলে আপোনালোক শেষত এটা কথাই কম যে সংখ্যালঘু ৰাইজৰ নিচিনা নাজানা ৰাজনীতিৰ ভিতৰত যদি এটা যদি শব্দটো নাজানে এয়া হৈ গ'ল সংখ্যালঘু ৰাইজ আপোনালোকে নাজানে ৰাজনীতি কেনেকৈ কৰিব লাগে আৰু মোক প্ৰশ্ন কৰে আপোনালোকে যাৰ নামত জিন্দাবাদ কৈ থাকে আমি চাহ খাই থাকো সিহঁতৰ লগত বহি সেইকাৰণে আমি ৰাজনীতিৰ কথা জানিছিলো সেইকাৰণে চিঞৰিছিলো যে ভোটটো এবাৰ আমাৰ অন্তত কংগ্ৰেছৰ সংখ্যালঘু ৰাইজ আঁতৰক লাগিলে ৰাইজৰ দলত যাওক লাগিলে এজিপি যাওক কিবা বেলেগত যাওক হা তথাপিতো অন্তত কংগ্ৰেছটো আপোনালোকে অলপমান আঁতৰি দিয়ক আজি কংগ্ৰেছ মানে মিয়াদ দল হৈ পেলালে আপোনালোকে মিয়াদ দললৈ ৰূপায়িত কৰি দিলে বেলেগ একো নহয় এতিয়া আপোনালোকে ভাবিছে চৰকাৰ কৰিব পাৰিব 31ত 20 বছৰত আপোনালোকে চৰকাৰ কৰিব নোৱাৰে কাৰণ আপোনালোকে এটা সেন্টিমেন্ট আদি দিলে সদনখনত যেতিয়া মানে সদনখন চাব বিজেপিৰ পিনে যেতিয়া চাব অসমীয়া সেন্টিমেন্ট আহিব যেতিয়া কংগ্ৰেছৰ পিনে চাব মিয়া গোন্ধাব যেতিয়া সদনখনলৈ চাব তেতিয়া হিন্দুৰ যেতিয়া কথা আহিব তেতিয়া বিজেপি কথা আহিব যেতিয়া মুছলমানৰ কথা আহিব তেতিয়া কংগ্ৰেছৰ কথা আহিব আপোনালোকে সেইটো ৰূপায়িত কৰি দিলে আপোনালোকে ঠিক AYDFক হাৰালে মানিলো AYDFক হাৰালে কিন্তু AYDFক হাৰাইও আপোনালোকে ডাঙৰ ভুল কাম কৰি দিলে আপোনালোকে কংগ্ৰেছ দলটো মুছলমান দললৈ মিয়া দললৈ ৰূপায়িত কৰি দিলে সেইকাৰণে এতিয়া নিজৰ যিহেতু মিয়া দললৈ ৰূপায়িত কৰি দিলে তাত আৰু সংখ্যাগৰিষ্ঠ কেতিয়াওতো নাহে আৰু হিন্দু মানুহ আৰু নাহে গৌৰৱ গগৈ হাৰি গ'ল যেতিয়া আৰু হিন্দু মানুহ নাহে কাক লৈ কিনে আপোনালোকে নেতৃত্ব ল'ব তানজিল হুছেইনৰ নেতৃত্বত ল'ব ৰকিবুল হুছেইনৰ নেতৃত্বত ল'ব জাকিৰ হুছেইনৰ নেতৃত্ব ল'ব লৈ কিনে সুখী হৈ থাকক সেইকাৰণে ৰাজনীতি ৰুবলৈ নাজানা নহয় ৰাজনীতি আপোনালোক নাজানে ডক্টৰ ইঞ্জিনিয়াৰ প্ৰফেচাৰ হয়তো মিয়াসকলে বনাব জানিছে কিন্তু মিয়াসকলে আজিও কিন্তু ৰাজনীতি নাজানে আৰু তাৰ জ্বলন্ত উদাহৰণ এইবাৰ কিন্তু আপোনালোকে প্ৰমাণ কৰি দিছে জুবিনদাৰ কথা কৈছিলে আপোনালোকে জুবিনদাৰ কাৰণে সংখ্যাগৰিষ্ঠই ভোট দিব জুবিনদাৰ ন্যায়ৰ কাৰণে ভোট দিব আৰে আপোনালোকক কৈছো শুনক আমি আগৰ পৰাই কৈ আছিলো জুবিনদাৰ ন্যায়ৰ কথা এক চাইডে আৰু ভোটৰ কথা এক চাইডে ৰাজনীতি এক চাইডে কূটনীতি এক চাইডে বুজি পালে এয়াই আছিলে সংখ্যালঘু মানুহৰ ভোটৰ আৰু সংখ্যালঘু মানুহৰ ৰাজনীতি কিমানখিনি জ্ঞান আছে 26ত তাৰে প্ৰমাণ তাৰে নমুনা দিছে আৰু যাৰ কাৰণে আপোনালোকক এতিয়া উপহাৰ দিব আৰু সেই উপহাৰটো হৈছে উচ্ছেদ মই কৈছো ন প্ৰত্যেকটো দিনে সংখ্যালঘু ৰাইজে দোৱা কৰিব লাগিব আল্লাহৰ ওচৰত ইয়া আল্লাহ আমাৰ ওপৰত যে আৰু যে গজব নপৰে এইটো কাৰণে কিহৰ কাৰণে দোৱা কৰিব লাগিব জানেনে এতিয়া উচ্ছেদৰ সন্মুখত হতে কেইটা কংগ্ৰেছীয়ে আপোনালোকক বচাব পাৰে সেইটো আপোনালোকে চাই ল'ব কেইটা কংগ্ৰেছীয়ে আপোনাৰ কাৰণে মাত মাতে কেইটা ওলাই আহে আপোনালোকৰ কাৰণে সেইটো চাব এবাৰ বুজি পালে ৰাজনীতি কৰিব শিকক জনপ্ৰতিনিধি বনাবলৈ শিকক দল নহয় জনপ্ৰতিনিধি লাগে জনপ্ৰতিনিধি বুজিছে বিজেপিক পৰাজয় কৰিবলৈ কাৰণে এটা শক্তি লাগিব আৰু সেই শক্তিটো হ'ল কেনেকে জানে হিন্দুও লাগিব মুছলমানো লাগিব সেই দলটোহে বিজেপি পৰাজয় কৰিব পাৰিব আজি তাৰিখত কংগ্ৰেছে সেই পৰিৱেশত নাছিল কাৰণে এই নাটা কাৰণে নাছিলে মিয়াখিনি তাতে আছিল সেইটোৱে কথা যে মিয়াদ দল কৈছিলে আমি যদি সংখ্যালঘু মুছলমানখিনি যদি কংগ্ৰেছৰ পৰা অলপমান যদি আঁতৰি আহিলো হয় কংগ্ৰেছ দলটোত আজি হিন্দু মানুহৰ আবিৰ্ভাৱ হলে হয় কংগ্ৰেছ দলটো শক্তিশালী উঠিলে হয় আৰু আজি চাগে হয়তো আমি চৰকাৰৰ মুখ দেখা পালো হয় ধন্যবাদ জ্ঞাপন কৰিছো সংখ্যালঘুৰ প্ৰতিজন ৰাইজৰ আপোনালোকে ৰাজনীতিৰ বহুত পাকৈত ৰুবলৈ নাজানে আপোনালোকে জানে আজি আপোনালোকৰ জয় হৈছে সেইকাৰণে আপোনালোকে মুখ্যমন্ত্ৰী লৈ কিনে আপোনালোকে কাবাডী খেলক
আপোনালোকে ক'লো নাই আপোনালোকৰ মুখ্যমন্ত্ৰী ৰকিবুল হুছেইন হ'ব, আপোনালোকৰ উপমুখ্যমন্ত্ৰী জাকিৰ হুছেইন চিকদাৰ হ'ব, আপোনালোকৰ বন মন্ত্ৰী এতিয়া তানজিল হুছেইন হ'ব, হয়নে? তাৰপিছত আপোনালোকৰ আৰু শিক্ষামন্ত্ৰী কাক বা দিব, ৰেকিবুদ্দিনক দিব, এতিয়া স্বাস্থ্যমন্ত্ৰী কাক দিব, নুৰুল হুদাক দিব স্বাস্থ্যমন্ত্ৰী, হয়নে? এনেকে আপোনালোকে ভগাই লৈ কেনে নিজৰ মাজতে আপোনালোকে চৰকাৰখন গঠন কৰক আৰু খেলি থাকক 20 বছৰলৈ। সেই এনেকে খেলি থাকক, কাৰণ 20 বছৰলৈ আৰু কংগ্ৰেছে ইয়াতে নাকটোও লৰাব নোৱাৰে, বুজিছে? গৌৰৱ গগৈ পৰাজয় কৰাই পেলাইছে। গৌৰৱ গগৈ আজি পৰাজয় হোৱা কাৰণটো হৈছে, কাৰণটো কিয়, তাতে মানুহ এটা কাৰণে ভোট নিদিলে, কংগ্ৰেছক ভোট দিয়া মানে মিয়াক ভোট দিয়া, এইটো কাৰণে মানুহে ভোট নিদিলে। আমি যদি মুছলমানখিনি যদি কংগ্ৰেছৰ পৰা আঁতৰিলো হয় নহয়, আমি যদি চিঞৰি নাথাকিলো হয় নহয়, গৌৰৱ গগৈ আজি জিকি গলে হয়।